আমি যেতিয়া 2 বছৰ আগত আমাৰ মাজত আলোচনা কৰিছিলো যে 26 চনত মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ মুকলি বিহুখনৰ ৰূপালী জয়ন্তী হ'ব। আজি পুৱাৰ পৰা সেই কথাটোৱে মনত খুন্দিয়াই আছে যে আমি যেতিয়া পাতিছিলো আমাৰ মনত মগজুত এটাই চিন্তা আছিল, এটাই নাম আছিল, আমি জুবিন গাৰ্গক নিমন্ত্ৰণ জনাম। 2 বছৰ আগৰ পৰা সেই কথাটো পাতি আছিলো। আৰু আমাৰ দৰে অঞ্চলসমূহ য'ত আৰ্থিক পুঁজিৰ ক্ষেত্ৰত কিছু অনগ্ৰসৰ, ইয়াত সংগঠনেই হওক, কিবা ক্লাবেই হওক, কিবা ৰাজহুৱা অনুষ্ঠানেই হওক, পুঁজি সংগ্ৰহ সদায় অসুবিধা হয়। গতিকে জুবিন গাৰ্গক ইচ্ছা থাকিলেও এনেকুৱা অঞ্চলবোৰত মাতিবৰ কাৰণে বহুত ভাবা চিন্তা কৰিব লগা হয়। আৰু এবাৰ যদি জুবিন গাৰ্গ আহে, এটা দশকলৈ সেই কাহিনীটো চলি থাকে যে জুবিন গাৰ্গ আহিছিল। আমাৰ খুব এটা হেঁপাহ আছিল এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ উদযাপনৰ চিন্তাটো মনত অহাৰ লগে লগে এটাই নামে ক্ৰিয়া কৰিছিল যে জুবিন গাৰ্গ আহিব লাগিব। এই যে জুবিন গাৰ্গ মঞ্চলৈ উঠিব, ৰাতি কোনোবাই ঘোষণা কৰিব এইবাৰ মঞ্চত আহিব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তেওঁ অহাৰ লগে লগে যে মানুহে বেৰিকেড ভাঙিব লগা এটা পৰিৱেশৰ সৃষ্টি কৰিব, সেইটোৱে আমাৰ সপোন আছিল। কিন্তু আমি কোনেও ভাবা নাছিলো যে কালৰ চকৰি এনেকে ঘূৰিব। আৰু যোৱাবাৰ বহাগত আমি কথা পাতিছিলো, এইবাৰ বহাগ বিশেষ, এইবাৰ বহাগত জাতিটোৰ কাৰণে সুধা কণ্ঠৰ জন্ম শতবৰ্ষ আহিছে। আমিতো ভবা নাছিলো যে এবছৰৰ পিছত ইয়াত থিয় হৈ আমি কথা পাতিব লাগিব জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ বুলি। কিন্তু তাৰ মাজতো জাতীয় উৎসৱটি আমি সকলোৱে পালন কৰিব লাগিব। আৰু সেইকাৰণে জুবিন গাৰ্গ লাৰ্জাৰ দেন লাইফ কিহৰ কাৰণে? সেইকাৰণে জুবিন গাৰ্গ যদি এটা অঞ্চলত এবাৰ আহে, 10 বছৰ 20 বছৰলৈকে তাত আলোচনা চলি থাকে। জুবিন গাৰ্গ যে আহিছিল, জুবিন গাৰ্গৰ কোনোবাই ট্ৰেফিকৰ ইমান জাম লাগি গ'ল যে জুবিন গাৰ্গৰ অনুষ্ঠানটোৱে আহি নাপালে সেই বাটকুৰি বাই বাই। কোনোবাই বোকাত নাচি আছিলে, পুলিচে আহি কোবাইছিল, তাৰ পিঠিৰ কোবটো হলেও মনত থাকিব। আয়োজকসকলে সেই পুলিচৰ লগত আলোচনা কৰিব লগা হয় যে ক্ৰাউড কণ্ট্ৰল কেনেকে হ'ব। জুবিন গাৰ্গৰ অনুষ্ঠানটোলৈ আহি বৰষুণত তিতি জুৰুলি জুপুৰি হৈ গৈছিল। আৰু সেইকাৰণে অসমত কোনোবা মানুহে জুবিন গাৰ্গক লগ পাওক বা নাপাওক, জুবিন গাৰ্গক ব্যক্তিগতভাৱে চিনি পাওক বা নাপাওক, জুবিন গাৰ্গৰ সৈতে জীৱনকালত এখন ফটো তেওঁৰ থাকক বা নাথাকক, কিন্তু জুবিন গাৰ্গ ষ্টৰী এটা সকলোৰে কবলৈ আছে। জুবিন গাৰ্গৰ বিষয়ে কিবা এষাৰ কবলগীয়া সকলোৰে আছে। আৰু আমাৰ দুৰ্ভাগ্য যে যিগৰাকী শিল্পীৰ জৰিয়তে এই অনুষ্ঠানটোক লৈ আমি কল্পনা কৰিছিলো, আজি এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আগত সেইগৰাকী শিল্পীলৈ আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি যাচিব লগা হৈছে। এই মঞ্চৰ পৰা তেখেতক শ্ৰদ্ধাৰে সুমৰিছো।